নিৰ্বাচন সমাগত আৰু উজনি অসমত ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলেই সক্ৰিয় হৈ পৰিছে আগন্তুক নিৰ্বাচনক লৈ। আৰু আমি এবাৰ তিয়ক বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ কিছু কথা পাতিবলৈ আহিছোঁ। আমাৰ সৈতে আছে বিজেপিৰ যোৰহাট জিলাৰ সভাপতি শান্তনু পূজাৰী ডাঙৰীয়া, আৰু তেখেত হৈছে এইবাৰ তিয়ক সমষ্টিৰ এগৰাকী অন্যতম দাবীদাৰ। আমি শান্তনুৰ পৰা জানিব বিচাৰিম যে নিৰ্বাচনলৈ একদম কেইটামান দিন বাকী আছে আৰু ইলেকশ্যনৰ যি অধিসূচনা জাৰি হ'ব কিছুদিনৰ পিছত, যি প্ৰাৰ্থিত্ব কোনে লাভ কৰিব বিজেপিৰ পৰা তাক লৈ ব্যাপক চৰ্চা। আপোনাৰ নাম আছে, চৰ্চা হৈ আছে। তাৰপিছত আন এগৰাকী হৈছে ঈশ্বৰ প্ৰসন্ন বৰদলৈ ডাঙৰীয়া, তেখেতেও চৰ্চা হৈ আছে। আৰু তেখেতে ইতিমধ্যে আমি দেখা পাইছোঁ যে তিয়কৰ পৰা প্ৰাৰ্থিত্ব পাব বুলি প্ৰায় নিশ্চিত বুলি ইতিমধ্যে ছ'চিয়েল মিডিয়া যোগে প্ৰকাশ কৰিছে। গতিকে এই সময়ত কি হ'বলৈ গৈ আছে, কেনেকুৱা চিনেৰিঅ'টো কেনেকুৱা? এটা কথা ঠিক যে আমাক চৰকাৰখন লাগে মুহূৰ্তত, এখন সুৰক্ষিত, বিকশিত আৰু আত্মনিৰ্ভৰশীল অসমৰ কাৰণে এই মুহূৰ্তত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী হিচাপে লৈ এখন ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, BPFকে ধৰি আমাৰ যিমান মিত্ৰজোঁট আছে, জোঁটৰ দল আছে, সেই দলবিলাকক লৈ এখন চৰকাৰ আমাক এই মুহূৰ্তত লাগে। প্ৰাৰ্থিত্ব কোনে পাব গৌতম, সেইটো এই মুহূৰ্তত আমাৰ কাৰণে ডাঙৰ কথা নহয়, বিশেষকৈ মোৰ নিচিনা এজন সাধাৰণ কাৰ্যকৰ্তাৰ কাৰণে। আমি এজন সাধাৰণ কাৰ্যকৰ্তা, দলে আজি জিলা সভাপতিৰ দায়িত্ব দিছে, দায়িত্ব লৈছোঁ আৰু ইয়াক যিমান পাৰি নিষ্ঠাৰ সৈতে ইয়াক সম্পূৰ্ণ কাৰ্যনিৰ্বাহ কৰিবলৈ চেষ্টা কৰি আছোঁ। ক'ৰবাত ভুল ত্ৰুটি হ'ব পাৰে, কিন্তু টিকেট প্ৰাৰ্থিত্ব বিচাৰিছোঁ। প্ৰাৰ্থিত্ব MLA হৈ কাম কৰা বা জনপ্ৰতিনিধি হৈ কাম কৰা আৰু দলৰ সংগঠনৰ কাম কৰাৰ মাজত যিহেতু পাৰ্থক্য আছে, দীৰ্ঘদিন ধৰি বিচাৰ পৰিবাৰ আৰু সংগঠনটোত লাগি আছোঁ আৰু আমি মৰালৈকে এইটো বিচাৰধাৰাত থাকিম, থকালৈকে জীৱনৰ অন্তিম মুহূৰ্তলৈকে এই বিচাৰধাৰাটোত থাকিম। গতিকে বিচাৰধাৰা সলনি কৰা, দল সলনি কৰাৰ কোনো প্ৰশ্ন নাই, কাৰণ আজিৰ তাৰিখত আমাক আমাৰ আধ্যাত্মিকতাক ৰক্ষা কৰিবলৈ, আমাৰ পৰম্পৰা ঐতিহ্যসমূহক ৰক্ষা কৰিবলৈ, গুৰু দুজনাৰ স্মৃতি বিজড়িত স্থানসমূহ ৰক্ষা কৰিবলৈ, ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহ ৰক্ষা কৰিবলৈ, বনভূমি কৃষিভূমিসমূহক বাংলাদেশী মিয়া মুছলমানৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ এই চৰকাৰখন লাগিব। এই চৰকাৰখন আমাক লাগিব এই মুহূৰ্তত আমাৰ জীয়ৰী বোৱাৰীৰ সতীত্ব ৰক্ষা কৰিবলৈ। নহয়, মই এইখিনিতে এটা সুধিব বিচাৰিছোঁ যে বিজেপি বৰ্তমান যি স্থানত আছেহি, যে তাত XYZ যোনেই প্ৰাৰ্থিত্ব নাপায়, বহু সমষ্টিত তেওঁলোকৰ বিজয় প্ৰায় নিশ্চিত। আৰু তিয়ক সমষ্টিটো যদি আমি চাওঁ, তাতে অগপৰ দখলত আছিলে তিয়ক সমষ্টি, যে কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী কোন হ'ব তেনেধৰণে বৰ্তমানলৈকে চৰ্চাত অহা নাই, কিন্তু বিজেপি প্ৰাৰ্থিত্বক লৈ কিন্তু সৰ্বত্ৰে চৰ্চা চলি আছে। গতিকে বতাহটো বিজেপিৰ ফালে বলাৰটোৱে আমি দেখিবলৈ পাই আছোঁ। মিত্ৰজোঁটে জিকিব তিয়কত। ভাৰতীয় জনতা পাৰ্টীয়ে যদি প্ৰাৰ্থীক দিয়ে, আমাৰ দলৰ যদি নেতৃত্বৰ কাৰণে এই সম্পৰ্কত প্ৰাৰ্থী নিৰ্বাচনৰ সম্পৰ্কত কথা কোৱাৰ কোনো অধিকাৰ আমাৰ নাই, মোক দিয়াও নাই সেই কামটো। পঞ্চায়তৰ প্ৰাৰ্থী আমি নিৰ্বাচন কৰিছিলোঁ, সেইসকলক আমি জিকাই আনিছিলোঁ, কিন্তু এতিয়া আমাৰ প্ৰাৰ্থিত্ব দিব দলৰ ৰাষ্ট্ৰীয় সমিতিয়ে, দলৰ অসম প্ৰদেশ সমিতিয়ে প্ৰাৰ্থিত্ব বিচাৰিছোঁ। গতিকে দলে প্ৰাৰ্থিত্ব দিলে এইটো বেলেগ কথা, কিন্তু এতিয়া সেই সময়টো অহা নাই। এতিয়া আমাক অহা 16 ফেব্ৰুৱাৰীলৈকে আমাক সংগঠনৰ কাম কৰিবলৈ দিছে। এতিয়া দেখিছে আপুনি, আমি এতিয়া মহিলা মৰ্চাৰ আমাৰ নেতৃবৃন্দক লৈ, মহিলাসকলক লৈ, দলৰ কাৰ্যকৰ্তী সতীৰ্থ ভগ্নীসকলক লৈ, আমি আমাৰ বিধায়ক মহোদয়ক লগত লৈ আমি এতিয়া সংগঠনৰ কাম কৰি আছোঁ। 16 তাৰিখলৈকে আমি সংগঠনৰ কাম কৰিম। যিসকলে সংগঠনৰ কাম কৰি আছে এই মুহূৰ্তত, দলত আছে, সংগঠনত আছে, সেইসকলেহে দলৰ টিকেট পাব। যিবিলাকে দলৰ কাম কৰা নাই, সংগঠনৰ কাম কৰা নাই, তেওঁলোকক মই ভাবোঁ যে দলৰ নেতৃত্বই বিবেচনা নকৰে, কাৰণ এতিয়া আমি এই মুহূৰ্ততো দলৰ টিকেটৰ আশা কৰি থকাৰ কথা নাই, আমাৰ সময় নাই। মোৰ লগত আমাৰ সতীৰ্থ আমাৰ সাধাৰণ সম্পাদকগৰাকীও আছে, অৰুণ বৰদলৈ ডাঙৰীয়া। গতিকে আমি সকলোৱে দলৰ কাম কৰি আছোঁ। আমাৰ হাতত 100টা কাম দিছে, 100ৰ ওপৰত কাম দিছে। দেৱাল লিখনক আৰম্ভ কৰি নাৰী শক্তি বন্ধন, ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন কৰা, বুথৰ তালিকা বনোৱা, সমাজৰ বিশিষ্ট ব্যক্তিৰ তালিকা বনোৱা, বুথে গৈ পৃষ্ঠা প্ৰমুখ দিয়া, বহুত কাম আছে। এই কামখিনিক নেতৃত্ব দি জিলাখনৰ 4টা সমষ্টিত আমি ভাৰতীয় জনতা পাৰ্টি বা ইয়াৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক জিকাই দিয়াৰ দায়িত্বটো যিহেতু আছে, এই মুহূৰ্তত সেইটোৱে প্ৰথমকৈ চিন্তা কৰিছোঁ। যদি দলে প্ৰাৰ্থিত্ব দিয়ে, নিৰ্বাচনত পৰিণত কৰিবৰ কাৰণে মই সাজু আছোঁ। আৰু এইখিনিতে এটা কথা সুধিব বিচাৰোঁ যে মই পুনৰবাৰ কৈছোঁ যে বিৰোধীক লৈ ইমান এটা চৰ্চা হোৱা নাই, যিমান চৰ্চা হৈছে আপোনালোকৰ বিজেপি দলক লৈ, আৰু এইটো এটা শুভ লক্ষণ বুলি ক'ব লাগিব।
যদিহে ঈশ্বৰ প্ৰসন্ন বৰদলৈ ডাঙৰীয়াই তাত প্ৰাৰ্থিত্ব পায় বা অগপৰ কোনোবা এগৰাকীয়ে যদিহে প্ৰাৰ্থিত্ব পায় কেনেধৰণে সহযোগিতা আগবঢ়াব? নাই সহযোগে চবেই হ'ব, সেইটো দেখা যাব, দলে সিদ্ধান্ত ল'ব। যিহেতু মই দলৰ প্ৰাৰ্থিত্বটো নকওঁ, আৰু মই কৈছোঁৱে আপোনাক যে আমাৰ এই মুহূৰ্তত দলৰ কাম কৰাটো প্ৰথম কথা। আমি দলৰ কাম কৰি আছোঁ, যিসকলে দলৰ কাম কৰিছে মই ভাবোঁ তেওঁলোকক দলৰ মজিয়াত থাকি টিকেট বিচাৰিব লাগিব, দলৰ কাম কৰিব লাগিব। তেওঁ দলে যাকে টিকেট দিয়ে, আৰু এই মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টী বা ইয়াৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জিকিব, সেইটো মই আপোনাক বাৰম্বাৰ কৈছোঁ। তিয়ক সমষ্টিত এতিয়া কংগ্ৰেছৰ কোনো প্ৰভাৱ নাই সেইটো সমষ্টিত, গতিকে দেখা যাওক দলৰ নেতৃত্বই কি সিদ্ধান্ত সময়ত গ্ৰহণ কৰে। হয় হয়, ধন্যবাদ জনাইছোঁ। আৰু ইতিমধ্যে শান্তনু পূজাৰী ডাঙৰীয়াই তেখেতৰ মত স্পষ্ট কৰিলে, বিশেষকৈ তিয়ক বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্বৰ এগৰাকী অন্যতম দাবীদাৰ হৈছে যোৰহাট জিলা বিজেপিৰ সভাপতিগৰাকী, আৰু তেখেতৰ নেতৃত্বতে বিগত পঞ্চায়ত নিৰ্বাচনত যোৰহাট জিলাখনত বিজেপিয়ে অভূতপূৰ্ব সফলতা লাভ কৰিছিল। গতিকে আমিও কিছুদিন অপেক্ষা কৰিব লাগিব যে তিয়ক বিধানসভা সমষ্টিত কোনে প্ৰাৰ্থিত্ব লাভ কৰে, কিন্তু এইবাৰ সেই সমষ্টিটোত প্ৰাৰ্থিত্বৰ দাবীদাৰ বহুকেইগৰাকী আছে, আৰু তাৰ ভিতৰতে কোনে প্ৰাৰ্থিত্ব লাভ কৰে সেইটোৰ ওপৰতে বহুখিনি নিৰ্ভৰ কৰিব যে তিয়ক বিধানসভা সমষ্টিটো কাৰ দখললৈ যাব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।